লগতে সমূহ অসমবাসীলৈ আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা উল্লেখ জনাই মই আজি আমাৰ ইয়াত যি ঢোলবাদ্য সাংস্কৃতিক প্ৰতিষ্ঠানৰ উদ্যোগত সদৌ অসম ভিত্তিত পূজা ঢোলবাদন প্ৰতিযোগিতা নিম্ন শাখা অনুষ্ঠিত হৈ আছে। আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ পিছতে আমাৰ সদৌ অসম ভিত্তিত অসম নৃত্য সমাৰোহ অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহুতো প্ৰতিযোগী আহিছে। মই অসমৰ ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ চৰাইদেউৰ সাপে খাটি এখন পিছপৰা জেগা, এই জেগাত ঠাইত যাতে আমাৰ ল'ৰা ছোৱালীবোৰে কিবা এটা শিকিব পাৰে, ঢোলৰ বিষয়ে কিবা এটা জ্ঞান ল'ব পাৰে। আমাৰ ওজা ঢোলবাদ্য আজি অসমৰ পৰা প্ৰায় যোৰহাট গোলাঘাটৰ বাহিৰে আমাৰ শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়াত প্ৰায় দেখিবলৈ পোৱা নাযায়। এই অসমীয়া ঢোলবাদ্য, অসমীয়া কৃষ্টি, ওজা ঢোলবাদন প্ৰতিযোগিতা যাতে জীয়াই থাকক, মই তাকে সেই উদ্দেশ্যলৈ মই এই ঢোলবাদন প্ৰতিযোগিতাখন আৰম্ভ কৰিছোঁ, যাতে নৃত্যৰ লগতে আমাৰ ঢোলৰো বহুল প্ৰচাৰ হৈ থাকে। আৰু আজি অসমৰ মঘাই ওজা, বিশ্ববিখ্যাত মঘাই ওজা প্ৰায় অসমৰ প্ৰায় ৰাইজে চিনি পায়। এই মঘাই ওজাই অসমৰ এই লোকবাদ্য ঢোলটি লৈ জগত বিখ্যাত দিল্লী, ৰাছিয়া বহু জেগাত ঢোলবাদন পৰিৱেশন কৰিছিলে। ইতিমধ্যে আমাৰ ইয়াত আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ হোমৰাণ বৰা ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে, বিশ্ববিখ্যাত ঢুলীয়া ওজা, যাক আমাৰ অসমৰ ঢোলৰ সম্ৰাট বুলি কয়। হোমৰাণ বৰা ডাঙৰীয়া ইতিমধ্যে তেওঁ আছে। ইতিমধ্যে আমাৰ অনুষ্ঠান সুকলমে হৈ আছে, আৰু যাতে আগলৈও অনুষ্ঠান ভালদৰে পাতি থাকিব পাৰোঁ, আমি অনুষ্ঠিত কৰি থাকিব পাৰোঁ, তাকে আমি আপোনালোকৰ পৰা সেৱা বিচাৰিছোঁ। যাতে এনেকুৱা অনুষ্ঠান আমাৰ ভিতৰৰ জেগাবিলাকত, ঠাইবিলাকত যাতে এনেকুৱা অনুষ্ঠান হ'বলৈ পায় ভৱিষ্যতে, তাকে মই আমাৰ স্থানীয় লগতে অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।